ডিমৰিয়াৰ পৰা সন্দেহজনক লোকক উৎখাত কৰাৰ দাবীত সোণাপুৰৰ ডিগাৰু গেটত উত্তাল প্ৰতিবাদ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে কেইবাটাও দল সংগঠনে ডিমৰিয়াৰ 6 নম্বৰ গাঁও পঞ্চায়ত এলেকাৰ জনজাতীয় আবেষ্টনীৰ ভূমিত যোগ্যতা নথকা একাংশ লোকে বসবাস কৰা কাৰ্যৰ বিৰোধিতা প্ৰতিবাদকাৰীসকলৰ শীঘ্ৰেই এই গাঁওসমূহত উচ্ছেদ চলাবলৈ প্ৰশাসনক দাবী জনায় দল সংগঠনে আমি উচ্ছেদ বহুত জায়গা দেখিছো অসমৰ বিভিন্ন প্ৰান্তত উচ্ছেদ হৈছে তাত এই ধৰণৰ মানে পুলিচৰ ওপৰত বৰ্বৰতা আক্ৰমণ আমি দেখা নাই ইয়াতকৈ কঠোৰভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই শিলহাকুত গুৱাহাটীৰ শিলহাকুত উচ্ছেদ কৰিছে তাত কোনো পুলিচৰ হতাহত হোৱা নাই বা ইমান ধৰণে আঘাত কৰা নাই তেওঁলোকে যদি লিগেলটো মানি ল'ব পাৰিছিল কচুতলিৰ মানুহবিলাকে কিয় মানি ল'ব নোৱাৰিলে এইটো ইলিগেল আছে তেওঁলোকে আহাটো নিজে স্বীকাৰ কৰিছে তেওঁলোকে ইয়াত মানে নতুনকৈ আহিছে নতুনকৈ অহাৰ পিছত আমি যেতিয়া কথাবিলাক পাতিছিলোঁ তেওঁলোকে স্বেচ্ছাই যাব বিচাৰিছিল কিন্তু কাৰোবাৰ উচতনি তেওঁলোকে তাত পুলিচক বা প্ৰশাসনক মানে আক্ৰমণ কৰি পেলাই আঘাত সানিছে এইটো আমি গৰিহণা দিছিলোঁ আৰু গৰিহণা দিয়াটো আমাৰ সত্য আৰু গৰিহণা দিবই লাগিব এই ধৰণৰ কথা কেতিয়াও হ'ব নোৱাৰে দেশত এখন আইন আছে আইনখনৰ ভিত্তিত কোনো বেলেগ ওপৰত হ'ব নোৱাৰে আইনৰ ভিত্তিত তেওঁলোকে উচ্ছেদ কৰিছিলে কথাটো হৈছে যে এই উচ্ছেদ কৰা মুহূৰ্ততে যোৱা তেওঁলোকে ইতিমধ্যে চৰকাৰী ভূমিখিনি উচ্ছেদ কৰিব বিচাৰিলে কৰিছে আৰু যিখিনি ম্যাদী পট্টা আছে ইলিগেল যিবিলাক ম্যাদী পট্টা আছে এই ম্যাদী পট্টাখিনিকো উচ্ছেদ কৰিবৰ কাৰণে চৰকাৰে জাননী জাৰি কৰিছে জাননী কৰাৰ লগে লগে তেওঁলোকে গৈ উচ্চ ন্যায়ালয়ত তেওঁলোকে আবেদন কৰিছে আবেদন কৰাৰ লগে লগে তেওঁলোকক এটা আপিল দিছে যে তেওঁলোকৰ নথি পত্ৰখিনি শুদ্ধ আছে নে নাই যিসকলে আপত্তি কৰিছে এই কথাখিনি চাবৰ কাৰণে অহা 30 তাৰিখৰ ভিতৰত তেওঁলোকক নথিখিনি ছাবমিট কৰিব কৈছে আমি ভাবোঁ যে এই আপিলটো নিশ্চয় মানে চৰকাৰে সঠিকভাৱে দিব লাগিব সঠিক তথ্য দিব লাগিব আৰু ইয়াত যিবোৰ ম্যাদী পট্টা পাইছে এই পট্টাবিলাক পোৱাবিলাকো তেওঁলোকৰ বহুত ইলিগেল আছে আৰু ইলিগেল হোৱাটো আমি জানো গতিকে ইলিগেল আছে বহুতখিনি তেওঁলোকে ভুৱা তথ্য দি মেলি পেলাইও তেওঁলোকে ম্যাদী পট্টা পাইছে গতিকে এইটো এভেকশ্যন হ'বই চৰকাৰক আমি দাবী জনাইছোঁ